ईमकुंड मीनालाभम दित्तनम परमंगुरु सर्वशास्त्र प्रवक्तरम भार्गवम प्रमाम्यहम। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তুলাৰ সেই বিষয়ে গোটেই এপ্ৰিল মাহটো কেনে যাব চমুকৈ আলোচনা কৰি আছোঁ। আপোনাৰ যিহেতু পঞ্চমত বহি আছে শুক্ৰ আৰু শনি, ষষ্ঠত বহি আছে ৰবি বুধ আৰু ৰাহু, সপ্তমত বহি আছে চন্দ্ৰ, অষ্টমত বহি আছে বৃহস্পতি, নৱমত বহি আছে মংগল, দ্বাদশত আছে কেতু। এনেকৈ আপোনাৰ গোটেই ৰাশিটো আৰম্ভ হৈছে। যিটো আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ পঞ্চম স্থানত বহি আছে। আপোনাৰ পুত্ৰস্থান, উচ্চ শিক্ষা এইবিলাকত অতি শুভ, পুত্ৰ পুত্ৰী হোৱা যোগ দেখা যায়। গতিকে তেনে ক্ষেত্ৰত এই মাহটো অতি শুভ। যিহেতু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ। পঞ্চম স্থান হৈছে ত্ৰিকোণ স্থান। ত্ৰিকোণত যিহেতু শুক্ৰ আৰু শনি বহি আছে। শুক্ৰ হৈছে আপোনাৰ ৰাশিৰ অধিপতি, শনি হৈছে আপোনাৰ ৰাশিৰ অধিপতিৰ মিত্ৰ গ্ৰহ। গতিকে তেনে ক্ষেত্ৰত অতি শুভ। ধনৰ ক্ষেত্ৰত যদি চোৱা যায়, টকা পইচাৰ ক্ষেত্ৰত নৱম স্থানত মংগল বহি আছে। গতিকে আপোনাৰ ধনস্থান আৰু প্ৰতিপত্নী স্থান অধিপতি হিচাপে নৱম স্থানত ভাগ্যগৃহত বহাৰ কাৰণে আপোনাৰ টকা পইচা ধন ধান অতি শুভ, ধন ধান বৃদ্ধি হ'ব। আৰু যিহেতু প্ৰতিপত্নীৰ অধিপতি মংগল, সেই হিচাপত মংগল বহি আছে আপোনাৰ ভাগ্যস্থানত। প্ৰতিপত্নীৰ ধন টকা পইচা জমা হোৱা যোগ, টকা পইচা বৃদ্ধি হ'ব, জমা হ'ব। গতিকে তুলা ৰাশিৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। যদি আমি চাওঁ ভাতৃস্থান, ভাতৃস্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি হৈ আছে অষ্টমত। গতিকে ভাতৃভগ্নীৰ কিছু অশুভ যোগ, আপোনালোকৰ ভাতৃভগ্নীৰ কিছু সমস্যা হ'ব পাৰে, সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে, যিকোনো মানসিক অশান্তি হ'ব পাৰে ভাতৃভগ্নীৰ। তেনে ক্ষেত্ৰত বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে ভাতৃভগ্নীৰ শুভ হ'ব। চতুৰ্থ স্থানৰ অধিপতি হৈছে শনি। প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি। যিহেতু প্ৰাইমাৰী শিক্ষাৰ অধিপতি শনি উচ্চ শিক্ষাৰ স্থানত বহি আছে, তেনে ক্ষেত্ৰত অতি শুভ। শনিয়ে যিহেতু আপোনাৰ সপ্তম স্থানত দৃষ্টি দিছে, দৃষ্টি দিয়াৰ কাৰণে প্ৰতিপত্নীৰ অতি শুভ। পঞ্চমত থকাৰ কাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ, দূৰ ভ্ৰমণ যোগ আছে। যদি ক'ৰবাত যাব ইচ্ছা কৰে যাব পাৰে। আৰু শুক্ৰ আছে, শুক্ৰাচাৰ্য যিটো শুক্ৰ গুৰু পঞ্চমত থকাৰ কাৰণে যিসকলে ছায়েন্স পঢ়িছে বা ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ এইবিলাক কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ। ষষ্ঠত যিহেতু ৰবি বুধ আৰু ৰাহু আছে, তৃতীয় ষষ্ঠ একাদশত পাপঘৰ থাকিলে অতি শুভ। কিন্তু বুধ যিটো নিচ, সেইকাৰণে কিছু সৰু সুৰা নাৰ্ভৰ সমস্যা, ভৰি টানা, হাত টানা, কিছু মানসিক অকণমান অশান্তি এইবিলাক হ'ব পাৰে। যিহেতু ৰবি বুধ আৰু ৰাহু যদি একেলগে থাকে, নাৰ্ভৰ সমস্যা হৈ থাকিব পাৰে এই মাহটো 15 তাৰিখলৈকে। 15 তাৰিখৰ পিছত যিহেতু বহাগ মাহত লোকৰ অতি শুভ। আৰু এটা বস্তু, বহাগত যিহেতু পত্নী স্থানত ৰবি প্ৰৱেশ কৰিব তুংগ হৈ, গতিকে আপোনালোকৰ প্ৰতিপত্নীৰ অতি শুভ। বহাগৰ পৰা যিহেতু এপ্ৰিল মাহৰ 15ৰ পৰা এপ্ৰিল মাহৰ 30 তাৰিখলৈকে অতি শুভ ফল লাভ কৰিব মাহৰ আধাখিনি। যদি আমি চাওঁ অষ্টমত বৃহস্পতি বহি আছে, বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, বৃহস্পতিবাৰে নিৰামিষ খাব, তেতিয়া ভাল ফল লাভ কৰিব। যদি আমি চাওঁ নৱম স্থানৰ অধিপতি হৈছে বুধ বহি আছে ষষ্ঠত। গতিকে ভাগ্য ক্ষেত্ৰত মংগলে ভাল ফল প্ৰদান কৰিব। কিন্তু অধিপতি হিচাপে বুধ বহুত শুভ নহয়। পাৰিলে বুধৰ প্ৰতিকাৰ কৰিব, মংগল অতি শুভ। মংগলৰ কাৰণে লোকৰ ব্যৱসায় বাণিজ্যত বহুত শুভ ফল লাভ কৰিব। যিহেতু ভাগ্যগৃহত আছে মংগল, যিসকলে লোহাৰ, তামাৰ, কম্পিউটাৰ দোকান, মণিহাৰী দোকান এইবিলাক আছে বা ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল কোম্পানীত কাম কৰিছে, তেওঁলোকৰ কাৰণে ভাল ফল লাভ কৰিব। সকলোতে প্ৰমোচন পাব, আয় ইনকাম বৃদ্ধি হ'ব। কিন্তু মংগলৰ কাৰণে বহুখিনি শুভ ফল লাভ কৰিব। যদি বন্ধুৰ ক্ষেত্ৰত চাওঁ, বন্ধুৱে আপোনাক বন্ধুৰ সহায় লাভ কৰিব। মাটি, গাড়ী ঘোঁৰা লোৱা যোগ আছে, গৃহ নিৰ্মাণ যোগ আছে। গৃহ যদি কিছু সৰু সুৰা কাম কৰিব লগা আছে, আপোনালোকে এই মাহতে কৰি ল'ব পাৰে। সোনকালে কামবিলাক আগবাঢ়িব, কামবিলাক বৃদ্ধি হোৱা যোগ দেখা যায়। তেনে ক্ষেত্ৰত যদি চোৱা যায় আয় ইনকামৰ ক্ষেত্ৰত যিহেতু অধিপতি চন্দ্ৰ আছে সপ্তমত, গতিকে ইনকামৰ ক্ষেত্ৰত আমি কৰ্ম বা ইনকাম যদি চোৱা যায়, চন্দ্ৰই ভাল ফলে লাভ কৰিব। চন্দ্ৰৰ পৰা ৰবি হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ৰবি আছে ষষ্ঠ স্থানত। গতিকে অকণমান কষ্ট কৰিলে টকা পইচা অহা যোগ আছে। কেতু আছে দ্বাদশত যদি ৰাহু কেতু থাকে, যিসকল জাতক জাতিকাৰ কেতুৰ দশা চলি আছে
বা ৰাহু দশা চলি আছে তেওঁলোকৰ কিন্তু অশুভ। যিসকলৰ কেতু দশা বা ৰাহু দশা চলা নাই তেওঁলোকৰ কাৰণে অতি শুভ। যাৰ দশাত কেতু থকাৰ কাৰণে কিছু টকা পইচা যদিও আহিব খৰচ হোৱাও দেখা যায়, খৰচ বৃদ্ধি হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান মাজে মাজে অভাৱো হ'ব পাৰে, কিন্তু ইনকামো বৃদ্ধি হ'ব। ইনকামৰ ক্ষেত্ৰত বহুত ভাল। আৰু খৰচৰ ক্ষেত্ৰতো কিছু কেতুই খৰচ কৰাই, ভাল কামত খৰচ নকৰে, কিছু বেয়া কামত লাগে, টকা পইচা হিচাপ নোহোৱা হৈ যাব, ক'ত যায় গমে নাপাব। এনে ক্ষেত্ৰত গতিকে পাৰিলে কেতুৰ সৰু সুৰা প্ৰতিকাৰ কৰিব, কেতুৰ জপ মন্ত্ৰবিলাক ৰাতি জপ কৰিব, ভাল ফল লাভ কৰিব। গতিকে প্ৰতিকাৰ হিচাপে আপোনালোকে বৃহস্পতি আৰু কেতু প্ৰতিকাৰ কৰিব, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।